কুৱেশ্যন নম্বৰ 1 হিউৱেন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ দিনত অসম ভ্ৰমণ কৰিছিল কুৱেশ্যন নম্বৰ 2 প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কোন চনত প্ৰকাশিত হৈছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1846 চনত কুৱেশ্যন নম্বৰ 3 ৰং মিলিৰ হাঁহি উপন্যাসখনৰ লিখক কোন শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰংবং তেৰাং কুৱেশ্যন নম্বৰ 4 মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুৰু ভটিমা কুৱেশ্যন নম্বৰ 5 ভিক্টোৰিয়া হ্ৰদ কোন মহাদেশত অৱস্থিত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আফ্ৰিকা কুৱেশ্যন নম্বৰ 6 সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ চিকাৰৰ পৰিচালক কোন শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি দেৱাংকৰ বৰগোহাঁই কুৱেশ্যন নম্বৰ 7 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্ৰী কোন আছিল শুদ্ধ অপশ্যন হ'ব অপশ্যন চি এনি বেচাণ্ট কুৱেশ্যন নম্বৰ 8 নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ নতুন দিল্লী কুৱেশ্যন নম্বৰ 9 অৰ্থনীতিত নোবেল বঁটা লাভ কৰা ভাৰতৰ প্ৰথম বিজ্ঞানীজন হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ডক্টৰ অমৰ্ত্য সেন কুৱেশ্যন নম্বৰ 10 মৌলিক কৰ্তব্যৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ৰাছিয়াৰ সংবিধান কুৱেশ্যন নম্বৰ 11 অসম চৰকাৰৰ নিযুত মইনা আঁচনিখন আনুষ্ঠানিকভাৱে কেতিয়া উদ্বোধন কৰা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 8 আগষ্ট 2024 কুৱেশ্যন নম্বৰ 12 খো খেলৰ দল এটাত কেইজন খেলুৱৈ থাকে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 9 জন কুৱেশ্যন নম্বৰ 13 কাঠপুতলি নৃত্য কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাজস্থান কুৱেশ্যন নম্বৰ 14 ৰাতিৰ আকাশত তলৰ কোনটো গ্ৰহক অধিক উজ্জ্বল দেখা যায় শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি শুক্ৰ কুৱেশ্যন নম্বৰ 15 ইউৱান কোন দেশৰ মুদ্ৰা শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চীন ইউৱান চীন দেশৰ মুদ্ৰা কুৱেশ্যন নম্বৰ 16 ব্ৰাজিলৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ব্ৰাছিলিয়া কুৱেশ্যন নম্বৰ 17 তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মেকমোহন লাইন কুৱেশ্যন নম্বৰ 18 উত্তৰ পূবৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ত্ৰিপুৰা কুৱেশ্যন নম্বৰ 19 সুয়েজ খালে সংযোগ কৰিছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভূমধ্য সাগৰ আৰু লোহিত সাগৰ সুয়েজ খালে ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰিছে কুৱেশ্যন নম্বৰ 20 ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 28 ফেব্ৰুৱাৰী